आसामको सोनितपुर जिल्ला लगायत विभिन्न क्षेत्रमा आएको भीषण बाढीले जनजीवन अस्तव्यस्त बनेको छ। There will only be one insignia. बाढीका कारण धेरैले ज्यान गुमाएका छन् भने हजारौं परिवार विस्थापित भएका छन्। प्रभावितहरू राहत शिविर तथा खुला आकाशमुनि आश्रय लिन बाध्य बनेका छन्। खाद्यान्न, स्वच्छ खानेपानी, औषधि तथा अत्यावश्यक सामग्रीको अभावले बाढी पीडितहरूले कठिन अवस्था भोगिरहेका छन्। यसैबीच ढेकियाजुली विधानसभा क्षेत्रका विधायक तथा आसाम सरकारका कैबिनेट मन्त्री अशोक सिंघलको निर्देशमा भारतीय जनता पार्टीका कार्यकर्ताहरूले बाढी पीडितका निम्ति राहत सामग्री लिएर माथिल्लो आसामको नाजिरा पुगेका छन्। भारतीय जनता पार्टीका वरिष्ठ नेता जन सेखियाको नेतृत्वमा गएको प्रतिनिधिमण्डलले नाजिरा विधानसभा क्षेत्रका विधायक मयूर बर्गोहाइनलाई औपचारिक रूपमा ठूलो परिमाणमा राहत सामग्री हस्तान्तरण गरेका छन्। प्राप्त जानकारी अनुसार उक्त राहत सामग्री बाढीबाट प्रभावित परिवारहरूमा वितरण गरिनेछ। स्थानीय बासिन्दाहरूले यस मानवीय पहलको प्रशंसा गर्दै विपदको यस कठिन घडीमा सबैलाई बाढी पीडितहरूको सहयोगमा अघि आउने अपील गरेका छन्। बाहर की भागदौड़ अब नहीं तोड़ेगा आपके घर का सुकून। SBM गोल्ड UPVC विंडोज, आपके घर का सुकून। ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলৰ তৎপৰতাত ভাৰতীয় জনতা পাৰ্টিৰ ঢেকিয়াজুলি সমষ্টিৰ কাৰ্যকৰ্তাসকলে আজি আপোনাৰ সমষ্টিলৈ বানপীড়িত ৰাইজৰ কাৰণে কিছু সাহায্য লৈ আহিছে। কি ক'ব ক্ষেত্ৰত? আমি প্ৰথমতে ঢেকিয়াজুলিবাসী ৰাইজক তথা অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী শ্ৰদ্ধা ককাইদেউ অশোক সিংহাল ডাঙৰীয়াক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই বিপদৰ সময়ত যি তেওঁ মহানুভৱতা দেখুৱালে তাৰ কাৰণে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই যিখিনি বস্তু আপোনালোকে পঠিয়াইছে এই বস্তুখিনিয়ে বানাক্ৰান্ত যিসকল ৰাইজ আছে ৰাইজক যথেষ্ট উপকৃত কৰিব। আৰু যে মানুহৰ মাজত যে আজিও যে মানৱতা জীয়াই আছে সেইটোৱে আজি প্ৰমাণ কৰিছে, কিয়নো আজি ঢেকিয়াজুলিৰ পৰা আপোনালোক আহি আজি আমাৰ নাজিৰাত আহি উপস্থিত হৈছে। मनोकामना हॉस्पिटल, इस्कॉन मंदिर रोड, सेवक रोड, सिलीगुड़ी। গতিকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোক সকলোৱে সুস্বাস্থ্য থাকক, দীৰ্ঘায়ু হওক আৰু সন্মানীয় বিধায়ক মহোদয় তথা সন্মানীয় মন্ত্ৰী ডাঙৰীয়া আৰু এইদৰে ৰাইজৰ কাৰণে যাতে কাম আৰু ভাল কাম কৰি যায়। আৰু দেখিছে যে আমাৰ যেতিয়া আপোনালোকে অঞ্চলবোৰ দেখিব আপোনালোকে দেখিব যে ৰাইজ যথেষ্ট কষ্টত আছে। চৰকাৰৰ ফালৰ পৰা সকলোখিনি সুবিধা কৰি দিয়া হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অহা 3 তাৰিখে নাজিৰালৈ আহিব আৰু সেইদিনাখন তেওঁ সকলোৰে যিসকল ইয়াত ক্ষতিগ্ৰস্ত হৈছে একাউণ্টত 15,000 টকাকৈ তেওঁ সোমোৱাই দিব। কিন্তু মেইন আমাৰ কথাটো হৈছে যিবোৰ ঘৰবোৰ আছে ঘৰবিলাকত এতিয়াও বহুত পলস সোমাই আছে। গতিকে আমাৰ যিসকল ৰাইজসকল আহিছে ৰাইজসকলে বহুত বাহিৰৰ পৰা অহা ৰাইজে সেই বানাক্ৰান্ত যিসকল লোক আছে তেওঁলোকৰ ঘৰত গৈ এই পলসখিনি বা বোকাখিনি উলিয়াই দিয়াৰ কাৰণেও তেওঁলোকে নিজেও শ্ৰমদান কৰি গৈছে। গতিকে আমি আশা ৰাখিছোঁ অহা দিনবিলাকত আমি নাজিৰা সমষ্টিক আকৌ নতুন ৰূপত সজাই তুলিব পাৰিম। এইখিনি সময় আমাৰ যথেষ্ট এক কষ্টৰ সময়। এই সময়খিনিত আমি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ৰাজনীতিৰ ঊৰ্ধত থাকি আমি মানৱতাৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগিব। আৰু অসমবাসী ৰাইজে যি ধৰণে আমাৰ ওচৰত আহি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ অসম চৰকাৰ সকলো মন্ত্ৰী তথা বিধায়কে আমাক সহায় হাত আগবঢ়াইছে, আমি আপোনালোকৰ মাধ্যমৰ যোগেদি সকলোকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। Elevate your career at IIHM Siliguri, organizers of the International Young Chef Olympiad. Earn a degree with placements in France and Mauritius. Now in Kalimpong. আমি তাৰমানে কথাটো এনেকুৱা হৈছে বহুত জেগা এনেকুৱা আছে আমি এতিয়াও ৰাস্তাবোৰ খুলিব পৰা নাই। কিন্তু ৰাস্তা দাঁতিত যিবোৰ লোকসকল আছে বহুত বাহিৰৰ পৰা যিসকল লোকসকল আহিছে তেওঁলোকে সেই লোকসকলক দি গৈছে। কিন্তু ভিতৰত যিসকল লোকসকল আছে সেইসকলে অকল চৰকাৰী যিটো ব্যৱস্থাৰ যোগেদি সাহায্য আগবঢ়োৱা হৈছে সেইখিনিহে পাইছে। সেইকাৰণে মই আপোনালোকৰ সতীৰ্থসকলক অনুৰোধ জনাইছিলোঁ যে আপোনালোকে আমাৰ ইয়াত যদি থৈ যায় আমি তেতিয়া ট্ৰেক্টৰৰ যোগেদি বা অন্যান্য ব্যৱস্থাৰ যোগেদি ভিতৰ অঞ্চলবিলাকত যিখিনি লোক আছে সঁচা অৰ্থত সেই লোকখিনি তেতিয়া উপকৃত হ'ব। সেইকাৰণে আজি আপোনালোকে ইয়াত গোটেই বস্তুখিনি আমাৰ হাতত অৰ্পণ কৰিছে। আৰু আমিও আজি ৰাতি বা কাইলৈৰ ভিতৰত আমি ট্ৰেক্টৰৰ যোগেদি বা অন্যান্য যি ব্যৱস্থা হয় ব্যৱস্থাৰ যোগেদি আমি ভিতৰ গাঁওবিলাকত আমি এই বস্তুখিনি দিয়াৰ ব্যৱস্থা কৰিম।